ভটিয়াপাৰত অহৰহ গেছ নিৰ্গমনত হাহাকাৰ হাহাকাৰৰ মাজতে আশাৰ সঞ্চাৰ গেছ নিৰ্গমনৰ স্থানত থাকিব পাৰে বৃহৎ গেছৰ ভাণ্ডাৰ আশাৰ তথ্য ONGCৰ আৱিষ্কাৰ হয় ঠিকই শুনিছে অহৰহ নিৰ্গমন হৈ থকা গেছে সন্ত্ৰস্ত কৰি ৰাখিছে শিৱসাগৰৰ ভটিয়াপাৰ দুৰু দুৰু কম্পমান ভটিয়াপাৰবাসীৰ বুকু তাৰে মাজতে আহিল সম্ভাৱনাৰ খবৰটো বিগত 4টা দিনে নিৰ্গমন হৈ থকা গেছে বুকু কপাই ৰাখিলেও শিৱসাগৰৰ বিধায়কে কঢ়িয়াই আনিলে ভাল খবৰটো RDS 147A ৰিগত আছে ভূতাত্ত্বিক বিস্ময় তেল খাদ্যত আছে কল্পনাতীত গেছৰ ভাণ্ডাৰ অসমক 25 বছৰ চলাব পাৰিব এই ভাণ্ডাৰে তো আসলতে জিঅলজিক্যাল ওয়ান্ডাৰ এটা ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা যে আমি কল্পনা কৰিব নোৱাৰাকে এই তেল খাদ্যত ONGCৰ 147 এই যেটো তেল খাদ এই তেল খাদ্যত গেছ আৱিষ্কাৰ হৈছে কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি যেনেকুৱা ধৰণে ইয়াত ৰিসোৰ্স ওলাইছে সমষ্টিত চলি থকা হাহাকাৰ পৰিস্থিতিৰ বুজ লবলৈ ৰিগত উপস্থিত হৈ সম্ভাৱনাৰ খবৰ দিলে বিধায়ক অখিল গগৈয়ে ৰিগৰ পৰিস্থিতি নিৰীক্ষণ কৰি ONGCৰ দুৰ্যোগ নিয়ন্ত্ৰণ শাখাৰ শীৰ্ষ বিষয়াৰে আলোচনা কৰিলে অখিল গগৈয়ে শীৰ্ষ বিষয়া শ্ৰীহৰিৰ পৰাই এই সম্ভাৱনাৰ খবৰ পালে বিধায়কজনে ইয়াৰ পূৰ্বে গেছৰ অক্ষয় ভাণ্ডাৰ পোৱা গৈছিল লাকুৱাত আমি কল্পনা কৰিব নোৱাৰাকে সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে আৰু এটো কল্পনা কৰিব নোৱাৰাকে গেছ ইয়াতে আৱিষ্কাৰ হৈছে কৈছে যে তেনেকুৱা এটা আৰু এটা গেছ লাকুৱাত আছে কুঁৱৰপুৰ নে কি বুলি কয় আৰু এটো নেক্সট কুঁৱৰগাঁও বুলি কৈছিলে কুঁৱৰগাঁও আৰু এটো অসমত এই দুটাই আটাইতকৈ ডাঙৰ গেছ আৱিষ্কাৰ হৈছে আৰু কৈছে যে এটা গেছৰ পৰা 25 বছৰ পৰ্যন্ত চলি যাব 25-30 বছৰ দুৰ্যোগৰ বাবে ONGC কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণৰ দাবী কৰি অখিলে কলে সুৰক্ষা বিষয়াসকলক ভালকৈ কাম কৰিবলৈ সুবিধা দিব লাগে এই কল্পনাতীত বিভীষিকাৰ মাজতে অহা ভাল খবৰত আনন্দিত বিধায়ক অখিল তেল খাদ্যত নজৰ দি থাকিব লাগিব বুলি ব্যাকট কৰিলে বিধায়কগৰাকীয়ে মই আপোনালোক সকলোকে ধৈৰ্য সহকাৰে আমাৰ যিসকলে সেফটিৰ কাম কৰি আছে বিশেষকৈ শ্ৰীহৰি তেওঁলোকৰ টিমটোক যাতে কোনো আমি অসুবিধা নকৰো তেওঁ খুব ভালকৈ কাম কৰিবলৈ দিয়ক গতিকে এতিয়াৰ পৰা আমি এই খাদ্যত বেছি চকু ৰাখিব লাগিব আৰু স্থানীয় মানুহৰ যাতে কল্যাণ হয় এই খাদ্যৰ পৰা তাৰ ব্যৱস্থা কৰিব এই খবৰে আশাৰ সঞ্চাৰ কৰিলেও স্থানীয় ৰাইজে আশা কৰিছে এই দুৰ্যোগৰ ক্ষীপ্ৰ সমাধান হওক শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ